কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি আজি আমি তোমালোকৰ ক্লাস 9 ৰ কেমিষ্ট্ৰি যেটো প্ৰথম চেপ্টাৰ ম্যাটাৰ ইন আওৰ সাৰাউন্ডিংস সেই চেপ্টাৰটো আমি কন্টিনিউ কৰিম এতিয়া মোৰ যেটো লাষ্ট লেকচাৰ আছিল তাতে আমি তোমালোকৰ এই চেপ্টাৰটো ম্যাটাৰ ইন আওৰ সাৰাউন্ডিংস মানে আৰম্ভ কৰিছিলো তাতে মই তোমালোকক ম্যাটাৰৰ প্ৰথম প্ৰপাৰ্টিটো ফাৰ্স্ট প্ৰপাৰ্টিটো বুজাইছিলো হেতু কি হয় matter is made up of particles matter একদম সৰু সৰু tiny particles এৰে বনোৱা হয় আৰু সেই particles বোৰক আমি কি বুলি কও atoms and molecules বুলি আৰু সেই atoms and molecules সাইজত ইমান সৰু হয় যে আমি নিজৰ চকুৰেটো দূৰৰ কথা ইভেন মাইক্ৰোস্কোপেৰেও দেখা নাপাও তোমালোকৰ যেটো স্কুলৰ মাইক্ৰোস্কোপ হয়নে এটো আমি লাষ্ট ক্লাছত পঢ়িছিলো আজি আমি ম্যাটাৰৰ আৰু এটা নতুন প্ৰপাৰ্টি মানে তাৰ সেকেন্ড প্ৰপাৰ্টিটো আজি আমি পঢ়িব লাগিব হে সেকেন্ড প্ৰপাৰ্টিটো তোমালোকৰ হৈছে হে সেকেন্ড প্ৰপাৰ্টিটো হৈছে particles of matter have space between them particles of matter have space between them এই প্ৰপাৰ্টিটোই আমাক কি কৈছে এই প্ৰপাৰ্টিটোই আমাক কৈছে যে ম্যাটাৰ পৃথিৱীত যিমান ম্যাটাৰ আছে আমাৰ চাৰিওফালে সেই ম্যাটাৰৰ যোনবোৰ পাৰ্টিকলছ মানে এটমছ আৰু মলিকিউলছ বুলি যে আমি কওঁ সেই তোমাৰ এটমছ আৰু মলিকিউলছৰ মাজত তোমাৰ গ্যাপ থাকে ধৰিব পাৰিছা হেতুৱে তোমালোকৰ এই সেকেন্ড প্ৰপাৰ্টিটোই কৈছে particles of matter have space between them মানে হিহঁতৰ মাজত অলপমান স্পেস থাকে স্পেস বুলি ক'ব পাৰা বা গ্যাপ বুলিও তোমালোকে ক'ব পাৰা হেতুক তোমালোকৰ কি বুলি কোৱা যায় হেতুক তোমালোকৰ কোৱা যায় ইন্টাৰ পাৰ্টিকল স্পেস বুলি ইন্টাৰ পাৰ্টিকল স্পেস ইন্টাৰ পাৰ্টিকল স্পেস বুলি আমি হে স্পেসটো কওঁ যেটো মানে তোমালোকৰ এটা মানে যিকোনো ম্যাটাৰৰ পাৰ্টিকলছৰ মাজৰ যেটো স্পেসটো এতিয়া কি হয় এই যেটো ইন্টাৰ পাৰ্টিকল স্পেসটো ন হেতু সলিড লিকুইড আৰু গ্যাসত বেলেগ বেলেগ হয় কি হয় তোমালোকৰ মই এটা লিখি দিছো সলিডৰ ক্ষেত্ৰত সলিডৰ কথা যদি আমি কওঁ সলিডৰ ক্ষেত্ৰত কি হয় এই যেটো ইন্টাৰ পাৰ্টিকল স্পেসটো ন হেতু তোমালোকৰ একদম মিনিমাম হয় মিনিমাম ধৰিব পাৰিছা একেবাৰে মানে সলিডৰ পাৰ্টিকলছৰ মাজত স্পেস বহুত কম থাকে বহুতে কম মানে যদি আমি মানে ধৰা মানি লোৱা আমি যদি এটো অবজাৰ্ভ কৰিব যাও হেতু দেখাত মানে কেনেকুৱা হয় জানা সলিডৰ যদি আমি এনেকে চাব যাও এনেকে পাৰ্টিকলছবোৰ একদম এনেকে গাত লাগিকে থাকে দেখিছা একদম হিহঁতৰ মাজত স্পেস বহুত কম থাকে বহুত কম স্পেস থাকে হিহঁতৰ মাজত এটো মানে মই দেখাইছো এনেকে তোমালোকক যাতে তোমালোকে বুজি পোৱা ধৰিব পাৰিছা মানে এই তোমালোকৰ এইবোৰ তোমালোকৰ সলিডৰ পাৰ্টিকলছ বুলি তোমালোকে মানে ধৰিব পাৰা দেখিছা হিহঁতৰ মাজত স্পেস তোমালোকৰ বহুত কম থাকে মানে এনেকে খুব মানে কাহা কাহিকে ধৰিব পাৰিছা খুব কাহা কাহিকে ক্লোজলি হিহঁত প্যাকড হৈ থাকে ধৰিব পাৰিছা প্যাকড বুলি যেটো কয় খুব কাহা কাহিকে হিহঁত থাকে সলিডৰ ক্ষেত্ৰত হেকাৰণে কি ইন্টাৰ পাৰ্টিকল স্পেস যেটো হেতু আটাইতকে কম হয় মিনিমাম হয় ধৰিব পাৰিছা হেকাৰণে কি হেকাৰণে তোমালোকে চাবা সলিডৰ মাজেৰে তোমালোকে হাতখন খুমাই দিব নোৱাৰা যেনেকে মুৰে বোৰ্ডখন মুৰে হোৱাইট বোৰ্ডখন এই হোৱাইট বোৰ্ডখন কি এখন সলিড হয় মই বোৰ্ডৰ মাজেৰে মোৰ হাতখন খুমাই দিব পাৰো নেকি নোৱাৰো বা নহলে তোমালোকে ভাবিছোৱা তোমালোকৰ ঘৰত যে টেবল আছে তোমালোকে টেবলৰ মাজেৰে হাতখন খুমাই দিব পাৰা নেকি নোৱাৰা কিয় কাৰণ এটোৱে হয় সলিডৰ মাজত মানে যেটো ইন্টাৰ পাৰ্টিকল স্পেস বুলি যে আমি কওঁ সেই স্পেসটো সলিডৰ ক্ষেত্ৰত একদম মিনিমাম হয় মানে একদম কম আৰু মানে গ্যাপ নাই বুলি তোমালোকে ক'ব পাৰা ধৰিব পাৰিছা এতিয়া লিকুইডৰ ক্ষেত্ৰত কি হয়
লিকুইডৰ ক্ষেত্ৰত সলিডতকৈ সিহঁতৰ স্পেচটো অলপ বেছি হয় মই এটা লিখি দিছো লিকুইড সেকেন্ড যদি এতিয়া আমি লিকুইডৰ ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো লিকুইডৰ ক্ষেত্ৰত কি হয় সেই যেটো ইন্টাৰ পাৰ্টিকল স্পেচটো কি হয় জানা তোমালোকৰ হেতু তোমালোকৰ more than solids মানে সলিডজতকে বেছি ধৰিব পাৰিছা লিকুইডৰ ক্ষেত্ৰত তোমালোকৰ ইন্টাৰ পাৰ্টিকল স্পেচটো more than solids হয় হেতু যদি আমি মানে অবজাৰ্ভ কৰিব যাও তো দেখাত এনেকুৱা হয় লিকুইডৰ ক্ষেত্ৰত ধৰা এনেকে যদি আমি অবজাৰ্ভ কৰো তোমালোকে মন কৰিবা অলপ এনেকে গ্যাপটো হিহঁতৰ মাজত বাঢ়িব ধৰে ধৰিব পাৰিছা সলিডত যিমান কাখাকাখিকে আছে ন লিকুইডত হিয়ন ইমান কাখাকাখিকে নাথাকে অলপ মানে ইহঁতৰ মাজত গ্যাপটো বাঢ়িব ধৰে ধৰিব পাৰিছা যোনটো মানে ইন্টাৰ পাৰ্টিকল স্পেচ বুলি যে মই কৈছো সলিডৰ ক্ষেত্ৰত যত হিয়ত বহুত কাখাকাখিকে থাকে একদম উছৰা উছৰিকে থাকে লিকুইডৰ ক্ষেত্ৰত অলপ স্পেচটো বেছি ধৰিব পাৰিছা অলপ স্পেচটো মানে সলিডতকে বেছি হয় সেই কাৰণে আমি কি কৰিব পাৰো সেই কাৰণে আমি পানীত হাতখন খুমাই দিব পাৰো ধৰিব পাৰিছানে তোমালোকে মই সৰু থাকোতে এই খেলটো খেলি খুব ভাল পাইছিলো তোমালোকে খেলিছানে নাই নাজানো মানে যোনটো বাথৰুমত বালটি থাকে ন সেই বালটিত যদি পানী ভৰি আছে সেই বালটিৰ ভিতৰত মই হাতখন এনেকে খুমাই দিও খুমাই এনেকে পানীটো ঘুৰাই পেলে মোৰ খুব ভাল লাগিছিল ধৰিব পাৰিছা এনেকে ঘুৰাই থাকিলে তোমালোকে চাবা পানীটো একদম এনেকুৱা এটা হোৱাৰপুল বুলি যে কয় এটা হোৱাৰপুলৰ নিচিনা মানে আমি বনাব পাৰো মানে হেতু কিয় সম্ভৱ হৈছে কিয় পসিবল হৈছে এই কাৰণ কিয় লিকুইডত যেটো স্পেচ থাকে ন মানে পাৰ্টিকলৰ মাজত সলিডতকে সেই স্পেচটো বেছি হয় ধৰিব পাৰিছা সেই কাৰণে আমি বালটি এটাত যদি পানী ভৰাই থৈ দিছে সেই পানীত আমি হাতখন এনেকে খুমাই দিব পাৰো কিন্তু আমি সলিডত হাত খুমাই দিব নোৱাৰো বুজি পাইছানে একদম সিম্পল কথা হয় আৰু ফাইনালি এতিয়া যদি আমি গ্যাসৰ কথা কওঁ মই ইয়াতে লিখিছো তোমালোকৰ ফাইনালি আমি ইয়াতে এতিয়া গ্যাসৰ কথা কম গ্যাসত তোমালোকৰ কি হয় জানা এই ইন্টাৰ পাৰ্টিকল স্পেচটো ম্যাক্সিমাম হয় ম্যাক্সিমাম তাৰ মানে আটাইতকে বেছি গ্যাসৰ ক্ষেত্ৰত তোমালোকৰ ইন্টাৰ পাৰ্টিকল স্পেচটো আটাইতকে বেছি হয় যদি গ্যাসত আমি অবজাৰ্ভ কৰিব যাও জানা গ্যাসত তোমালোকৰ ডায়াগ্ৰামটো এনেকুৱা হ'ব এটা পাৰ্টিকল যদি ইয়াতে আছে এটা পাৰ্টিকল ইয়াতে আছে ধৰিব পাৰিছা এটা পাৰ্টিকল যদি ইয়াতে আছে এটা পাৰ্টিকল ইয়াতে আছে দেখিছা কিমান গ্যাপ আছে মানে লিকুইডতটো হিয়ত হাজাৰ হলে অলপ মানে হিয়ত মানে উছৰাউছৰিকে আছে সলিডত আটাইতকে বেছি লিকুইডত সলিডতকে মানে অলপ মানে স্পেচটো বেছি হয় ধৰিব পাৰিছা ইয়াতে কিমান স্পেচ আছে দেখিছা গ্যাসৰ ক্ষেত্ৰত তোমালোকৰ মানে যোনটো হে ইন্টাৰ পাৰ্টিকলৰ মাজত যেটো স্পেচটো ন হেতু আটাইতকে বেছি হয় ম্যাক্সিমাম হয় সেই কাৰণে মই ইয়াতে মোৰে ৰুমটোত এতিয়া চাৰিওফালে বতাহ আছে হয় নে নহয় আৰে বতাহ যদি নাথাকে মোৰে ৰুমটোত মই দেখোন উশাহ নাপাই বেহুছ হৈ পৰি যাম দেখোন ধৰিব পাৰিছা এই ৰুমটোত চাৰিওফালে বতাহ আছে মই আৰামছে মোৰ হাতখন দেখিছা এনেকে বতাহৰ মাজেৰে মই অনানিয়া কৰিব পাৰো একদম আৰামছে মানে একো মই কষ্ট কৰিবলগীয়া হোৱাই নাই আৰামছে মই এনেকে বতাহৰ মাজেৰে মোৰ হাতখন অনানিয়া কৰিব পাৰো কাৰণ কিয় এয়া গ্যাস হয় ধৰিব পাৰিছা আৰু গ্যাসত কি হয় ইন্টাৰ পাৰ্টিকল স্পেচটো গ্যাসত কি ম্যাক্সিমাম হয় ধৰিব পাৰিছা ম্যাক্সিমাম হয় গ্যাসত আৰু মিনিমাম হয় তোমালোকৰ সলিডত সেই কাৰণে এতিয়া তোমালোকে চোৱাচোন এই তিনটা পৰিস্থিতি তোমালোকে কম্পেয়াৰ কৰা যেতিয়া গ্যাসৰ কথা যেতিয়া আমি কওঁ যেনেকে এই ৰুমটোত যে বতাহ আছে আৰামছে মই এনেকে মোৰ হাতখন নিব পাৰো মানে কিয় সেই গ্যাসৰ পাৰ্টিকলৰ মাজত যে ইমান স্পেচ আছে আৰামছে সেই স্পেচৰ মাজেৰে মই হাতখন এনেকে অনানিয়া কৰিব পাৰো মই একো কষ্ট কৰিব দৰকাৰে নাই ধৰিব পাৰিছা এতিয়া গ্যাসৰ পৰা যদি আমি লিকুইডত আহো যেনেকে
পানীটো আমি হাতখন আৰামছে সোমাই দিব পাৰো আৰু এনেকে পানীৰ ভিতৰত হাতখন আমি ঘূৰাব পাৰো কিন্তু তোমালোকে তাতে অলপ হলেও কষ্ট কৰিব লাগিব হয়নে তোমালোকে নিজে সেই এক্সপেৰিমেন্টটো কৰি চাবা ধৰিব পাৰিছা যত বতাহৰ মাজেৰে মই ইমান আৰামছে মই হাতখন অনানিয়া কৰিব পাৰো একো মানে মই কষ্ট কৰিব দৰকাৰে নাই পানীৰ ক্ষেত্ৰত মই হাজাৰ হলেও অলপ কষ্ট কৰিব লাগিব যদি মই মোৰ হাতখন পানীত ঘূৰাব খুজিছো হয়নে ধৰিব পাৰিছা হেতু এই কাৰণে হয় পানীৰ ক্ষেত্ৰত মানে যদিও তোমালোকৰ গ্যাপ আছে পাৰ্টিকলবোৰৰ মাজত গেছৰ তুলনাত সেই গ্যাপটো কম ধৰিব পাৰিছা গেছত সেই গ্যাপটো ম্যাক্সিমাম হয় পানীৰ ক্ষেত্ৰত গেছতকে কিন্তু সেই গ্যাপটো অলপ কম ধৰিব পাৰিছা সেইকাৰণে পানীৰ মাজেৰে হাতখনটো আমি সোমাই দিব পাৰিছো কিন্তু এনেকে পানী ঘূৰাবলৈ অলপ হলেও আমাৰ কষ্ট হয় আৰু ফাইনালি যেতিয়া সলিডৰ কথা আমি কওঁ সলিডত সেই ইন্টাৰ পাৰ্টিকল স্পেচ মিনিমাম দেখিছা মিনিমাম বা লিষ্ট বুলি তোমালোকে ক'ব পাৰা মানে একেবাৰে গ্যাপ মানে তাতে নোহোৱাৰ নিচিনা স্পেচ নোহোৱাৰ নিচিনা আৰু সেই কাৰণে আমি সলিডৰ মাজেৰে এনেকে নিজৰ হাতখন সোমাই দিব নোৱাৰো নিজৰ টেবুলৰ মাজেৰে আমি হাতখন সোমাই দিব নোৱাৰো বেৰাত আমি হাতখন এনেকে সোমাই দিব নোৱাৰো মুৰে যে বৰ্ডৰ মাজেৰে মই হাত সোমাই দিব নোৱাৰো সেই কাৰণে কাৰণ কিয় সলিডৰ ক্ষেত্ৰত ইন্টাৰ পাৰ্টিকল স্পেচটো আটাইতকৈ কম মিনিমাম হয় লিকুইডৰ ক্ষেত্ৰত হে ইন্টাৰ পাৰ্টিকল স্পেচটো কি হয় মোৰ দেন সলিডস মানে সলিডতকে বেছি সলিডত যিমান হয় হে স্পেচটো লিকুইডত সলিডতকে বেছি হয় আৰু ফাইনালি গেছৰ কথা যদি আমি কওঁ গেছত এই ইন্টাৰ পাৰ্টিকল স্পেচটো ম্যাক্সিমাম হয় মানে আটাইতকে বেছি হয় আটাইতকে বেছি গ্যাপ তাতে তোমালোকে দেখা পোৱা ধৰিব পাৰিছা গেছৰ পাৰ্টিকলৰ মাজত গ্যাপটো আটাইতকে বেছি হয় ধৰিব পাৰিছানে একদম সহজ কনসেপ্ট হয় একদম সহজ সিম্পল কনসেপ্ট একো ইমান ডিফিকাল্ট নহয় তোমালোকে মানে এই বুলি সিম্পলি ক'ব পাৰা মানি লোৱা মোৰে দুটা মাৰ্কাৰ ধৰিব পাৰিছা এই মাৰ্কাৰ কেটা মানি লোৱা দুটা পাৰ্টিকল হয় ধৰিব পাৰিছা দুটা পাৰ্টিকল সলিডৰ ক্ষেত্ৰত কি হিয়ত একদম কাখাকাখিকে আছে মানে অলমোস্ট গাত লাগি যোৱাৰ নিচিনা ধৰিব পাৰিছা মানে হিয়তৰ গা অলমোস্ট মানে ইটোৰ লগত লাগি গৈছে লিকুইডৰ ক্ষেত্ৰত সলিডতকে অলপ বেছি মানে ইমান ইয়ালৈকে আহি গৈছে ধৰিব পাৰিছা গ্যাপ মানে হিয়তৰ মাজত বাঢ়ি গল আৰু ফাইনালি যদি গেছৰ কথা আমি কওঁ তেতিয়া এটা যদি ইয়াতে আছে এটা ইয়াতে আছে ধৰিব পাৰিছা মানে গেছত সেই স্পেচটো আটাইতকৈ বেছি হয় ঠিক আছে মই আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা বুলি নোট কৰি ল'ব পাৰা এখিনি কাৰণ কিয় এখিনি মানে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকৰ আন্ডাৰষ্টেণ্ডিংৰ কাৰণে ধৰিব পাৰিছা যাতে অলপ কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ হয় সেই কাৰণে মই এই বস্তুখিনি লিখিছিলো আৰু আঁকিছিলো যদি তোমালোকে বিচাৰা এই গুটে বস্তুখিনি তোমালোকে নোট কৰি ল'ব পাৰা ইমান ইম্পৰ্টেন্ট নহয় বাট ষ্টিল মই তোমালোকক মানে সাজেষ্ট কৰো তোমালোকে এখিনি নোট কৰি লোৱা ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টি হত মই আশা কৰিছো তোমালোকে এখিনি নোট কৰি লৈছা বুলি যদি নোট কৰা নাই কোনো প্ৰবলেম নাই মোৰ ভিডিওটো পজ কৰি লোৱা পজ কৰি তোমালোকে এই বস্তুখিনি নোট কৰি লোৱা এতিয়া আমি এটা এক্সপেৰিমেন্ট এটা চাব লাগিব তোমালোকৰ বুকতে এক্সপেৰিমেন্টটো দিয়া আছে সেই এক্সপেৰিমেন্টটো মানে কি আমাক এই কাৰণে কৰিব দিছে হে এক্সপেৰিমেন্টটো কি কৰিব আমাক প্ৰুফ কৰি দিব প্ৰুফ বা প্ৰমাণ আমাক প্ৰমাণ দিব যে এই ইন্টাৰ পাৰ্টিকল স্পেচ থাকে ধৰিব পাৰিছা হেতু হৈছে কথা তোমালোকে যেতিয়া সায়েন্স পঢ়িবা স্পেশালি যেতিয়া কেমিস্ট্ৰি পঢ়িবা ন এটা কথা মনত ৰাখিবা কেমিস্ট্ৰি ইজ অল এবাউট এক্সপেৰিমেন্টস ধৰিব পাৰিছা ফিজিক্সত অলপ এক্সপেৰিমেন্ট কম থাকে কিন্তু কেমিস্ট্ৰি আৰু বায়োলজিটো গুটে এক্সপেৰিমেন্টৰে খেলা কেমিস্ট্ৰিটো এক্সপেৰিমেন্ট নোহোৱাকে তোমালোকৰ মানে একোৱে নহয় বুলি ক'ব পাৰা ধৰিব পাৰিছা হেয়া
কি কৈছে তোমালোকক এটা এক্সপেৰিমেন্ট কৰিব দিছে ইয়াতে হেতু বুকত তোমালোকে চাব পাৰা তোমালোকৰ যোনখন বুক হয় হেতু তোমালোকৰ বুকত এক্টিভিটি 1.1 মই লিখি দিছো ইয়াতে মই ইয়াতে তো লিখি দিছো তোমালোকৰ হেতু এক্টিভিটি 1.1 তোমালোকৰ বুকত আছে ইয়াতে তোমালোকক কি কৰিব দিছে ইয়াতে তোমালোকক প্ৰথম এনেকে এটা বিকাৰ লব দিছে ধৰিব পাৰিছা বিকাৰ তোমালোকৰ ল্যাবৰেটৰীত থাকে এনেকুৱা বিকাৰ এনেকে এটা বিকাৰ এটা তোমালোকক লব দিছে ধৰিব পাৰিছা এটো এটা বিকাৰ হয় হা মোৰ ডায়াগ্ৰাম বেছি ভাল নহয় তথাপিও মই আশা কৰো তোমালোকে বুজি পাইছা বুলি এনেকে বিকাৰটোত তোমালোকক কি কৰিব দিছে পানী লব দিছে ধৰিব পাৰিছা বিকাৰটোত এনেকে তোমালোকক পানী লব দিছে এয়া পানী হয় ধৰিব পাৰিছা এয়া পানী এনেকে তোমালোকক পানী লব দিছে তাৰ পিছত তোমালোকক কি কৰিব দিছে এই বিকাৰটোত ন তোমালোকক ধৰা এইখিনিত এনেকে তোমালোকক এটা মাৰ্ক এটা লগাব দিছে মাৰ্কাৰ এডি ধৰিব পাৰিছা মাৰ্কাৰ এডি তোমালোকে এনেকে মানে ইয়াতে এটা মাৰ্ক লগাবা যে পানী লেভেলটো কিমানত আছে ধৰিব পাৰিছা বিকাৰটোত পানী কিমান লেভেলত আছে হেতু মানে তোমালোকক চাবলৈ এনেকে তোমালোকক এটা মাৰ্ক ইয়াতে লগাব দিছে তাৰ মানে মানি লোৱা এয়া হৈছে পানীৰ লেভেল ধৰিব পাৰিছা পানী ধৰা ইয়ালকে আছে এয়া হৈছে পানীৰ লেভেল হেতু তোমালোকে মাৰ্ক কৰি দিলা ঠিক আছে এতিয়া মাৰ্ক কৰাৰ পিছত তোমালোকক কি কৰিব দিছে তোমালোকক ইয়াতে 1 চামুচ বা 2 চামুচ নিমখ ঢালিব দিছে ধৰিব পাৰিছা নিমখ ঢালিব দিছে মইটো মুছি দিছো এক্টিভিটি 1.1 টো মানি লোৱা এতিয়া তোমালোকে চামুচ লৈ আনা এনেকে এয়া ধৰা এখন চামুচ হয় মই আকৌ কৈছো মোৰ ডায়াগ্ৰাম ভাল নহয় কিন্তু তথাপিও মই আশা কৰো তোমালোকে বুজি পাইছা বুলি এয়া এখন চামুচ হয় ধৰা এই চামুচত তোমালোকক ধৰা 1 চামুচ তোমালোকক নিমখ ইয়াতে ঢালি দিব কৈছে এয়া ধৰা নিমখ হয় এনেকে তোমালোকৰ এই দেখিছা এই চামুচখনত এয়া নিমখে ৰঙা 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 মই যে এনেকে দিছো মানি লোৱা এয়া নিমখ হয় 1 চামুচ এনেকে নিমখ তোমালোকক লব দিছে আৰু কি কৈছে তোমালোকক সেই 1 চামুচ নিমখ ইয়াতে ঢালি দিব কৈছে ধৰিব পাৰিছা এই বিকাৰটোত সেই 1 চামুচ নিমখ তোমালোকক ঢালি দিব কৈছে ধৰিব পাৰিছা 1 চামুচ বা 2 চামুচ তোমালোকৰ যেটো এক্সপেৰিমেন্টত কোৱা আছে হেনেকে এই যেতিয়া 1 চামুচ বা 2 চামুচ নিমখ তোমালোকে এই বিকাৰটোত ঢালি দিবা ন ঢালি তাৰ পিছত ধুনিয়াকে লৰাই দিব কৈছে ধৰিব পাৰিছা চামুচেৰে তোমালোকে এনেকে 1 চামুচ বা 2 চামুচ তাতে দিলা বিকাৰটোত তাৰ পিছত সুন্দৰকে এনেকে লৰাই দিয়া ধৰিব পাৰিছা এনেকে লৰাই দিয়া তোমালোকে হে লৰাই দিয়াৰ পিছত তোমালোকৰ হে এক্সপেৰিমেন্টত চাব দিছে যে এই যে পানীৰ লেভেলটো যে তোমালোকে মাৰ্ক কৰিছিলা নিমখ ঢালাৰ আগতে যে তোমালোকে এনেকে লেভেলটো যে মাৰ্ক কৰি দিছিলা পানীৰ হেতুত কিবা চেঞ্জ হৈছে নেকি পানী ওপৰত আহি গৈছে নেকি সেই বস্তুটো তোমালোকক চাব দিছে তোমালোকে নিজে এক্সপেৰিমেন্টটো কৰি চাবাচোন স্কুলত মই কৈ আছো তোমালোকে কি হ'ব জানা এই পানী লেভেলটো একু চেঞ্জ নহয় যত তোমালোকে এই মাৰ্কটো লগাইছিলা মাৰ্কাৰেদি পানী এক্সাক্ট হে সেম লেভেলটোতে থাকিব পানী ওপৰত না যায় ধৰিব পাৰিছা পানী ওপৰত না যায় এতিয়া হেতু কি কাৰণে হয় হোৱাই সদায় জানিবা সায়েন্সত কেমিষ্ট্ৰিত বিশেষকে ফিজিক্সতো আটাইতকে দৰকাৰী প্ৰশ্নটো হয় হোৱাই কিয় হল হেতু এই কাৰণে হৈছে এতিয়া যদি আমি এটো ভালকে এনেকে অবজাৰ্ভ কৰিব যাও এইটো বিকাৰটো এইটো হৈছে তোমালোকৰ বিকাৰ হা ইয়াতে তোমালোকৰ আছে পানী ইয়াতে আছে তোমালোকৰ পানী হয়নে তোমালোকে ইয়াতে লগাইছিলা মাৰ্কটো মাৰ্কাৰেদি ইয়াতে তোমালোকে মাৰ্ক লগাইছিলা এখিনি পানীৰ লেভেল হয় এখিনি হৈছে পানীৰ লেভেল হা
তাৰ পিছত যেতিয়া 1 চামুচ বা 2 চামুচ নিমখ তোমালোকে ঢালিলা ইয়াতে পানীটো পানীৰ পাৰ্টিকলছ আছে নহয় জানো এয়া এনেকে এনেকে এইবোৰ ধৰা পানীৰ পাৰ্টিকলছ হয় দেখিছা এয়া এনেকে এনেকে এইবোৰ পানীৰ পাৰ্টিকলছ হয় নে নহয় হাৰে পানীটো এটা মেটাৰ হয় নে আমি লাষ্ট ক্লাছতে এটো পঢ়িছিলো ফাৰ্স্ট প্ৰপাৰ্টি মেটাৰৰ ফাৰ্স্ট প্ৰপাৰ্টি কি হয় মেটাৰ ইজ মেড আপ অফ tiny particles called atoms and molecules মই তোমালোকৰ তাতে কি কৈছিলো পানীৰ এক ড্ৰপ এক টুপ পানীত কিমান থাকে কিমান তাতে পানীৰ পাৰ্টিকলছ থাকে 10 to the power 21 particles থাকে হয়নে ইয়াতেও আমি সেইকাৰণে পুৰা ইয়াতে গুটে বিকাৰটো পানী লৈছো ইয়াতেও এনেকে তোমাৰ পানীৰ পাৰ্টিকলছ থাকিব কি হৈছে পানীৰ লেভেলটো কিয় ওপৰত নাহে জানা এই যে নিমখখিনি যে আমি যে ইয়াতে পানীত ঢালি দিলো সেই নিমখৰ পাৰ্টিকলছবোৰ কি হল জানা পানীৰ পাৰ্টিকলছৰ মাজত সোমাই গল ধৰিব পাৰিছা নিমখৰ পাৰ্টিকল হৈছে এয়া ধৰিব পাৰিছা এয়া এই ৰঙা ৰঙা এইবোৰ হৈছে নিমখৰ পাৰ্টিকলছ দেখিছা এয়া এনেকে এয়া হৈছে নিমখৰ পাৰ্টিকলছ এই নিমখৰ পাৰ্টিকলবোৰ কি হল তোমাৰ পানীৰ পাৰ্টিকলৰ মাজত যে স্পেস আছিলে হা সেই স্পেসৰ মাজত গৈ সেই নিমখৰ পাৰ্টিকলখিনি সোমাই গল বুজি পাইছা মানে একদম সিম্পল ভাষাত তোমালোকে যদি ভাবিব যোৱা দুটা বন্ধু বহি আছে ধৰা হা দুটা বন্ধু সুন্দৰকে এটা জায়গাত বহি আছে বহি হিহঁতে মানি লোৱা ক্ৰিকেট মেচ চাই আছে ক্ৰিকেট মেচ এখন হৈ আছে হা ক্ৰিকেট মেচ এখন হৈ আছে দুটা বন্ধুৱে বহি চাই আছে এটা 3 নম্বৰ বন্ধু এটা থাৰ্ড বন্ধু এটা আহিলে হা আহি পেলে সি দেখিছে সেই দুটা বন্ধুৰ মাজত ধৰা স্পেস আছে মানে জাগা আছে সি তেতিয়া কি কৰিব সি লগালগ আহি হিহঁত দুটাৰ মাজত বহি যাবনে হয়নে নহয় হিহঁতৰ মাজত আহি বহি যাবহি এক্স্যাক্টলি সেই ঘটনাটোৱে ইয়াতে হৈছে পানীৰ পাৰ্টিকলছবোৰ যে ইয়াতে আছে পানীৰ পাৰ্টিকলছবোৰৰ মাজত যিটো স্পেস আছিলে সেই স্পেসৰ মাজতে কি হৈছে এই গুটে তোমালোকৰ নিমখৰ পাৰ্টিকলছবোৰ সোমাই গৈছে ধৰিব পাৰিছা হেয়া সেইকাৰণে কি হৈছে পানীৰ লেভেলটো ৰাইজ হোৱা নাই ধৰিব পাৰিছা যদি হে স্পেসটো নাথাকিলে হয় পানীৰ পাৰ্টিকলছৰ মাজত তেতিয়া হলে পানীৰ লেভেলটো ওপৰত গুচি গলে হয় ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভন্টিহত সেইকাৰণে কি হৈছে এই যিটো এক্সপেৰিমেন্টটো যি তোমালোকৰ মই লিখি দিছো এক্টিভিটি 1.1 ত তোমালোকক কৰিব দিছিলে হেতুৱে আমাক কি প্ৰমাণ কৰিলে এটুৱে আমাক এটুৱে প্ৰমাণ কৰি দেখালে যে particles of matter have space between them ধৰিব পাৰিছা আৰু সেই স্পেসটো কি বুলি কয় সেই স্পেসটো কোৱা যায় ইন্টাৰ পাৰ্টিকল স্পেস বুলি ধৰিব পাৰিছানে একদম সিম্পল কনসেপ্ট হয় একো ডিফিকাল্ট নহয় তোমালোকে এইখিনি নোট কৰি লব পাৰা বিচাৰিলে যাতে তোমালোকৰ কনসেপ্ট আৰু ক্লিয়াৰ হয় এতিয়া তোমালোকৰ বুকত এটা প্ৰশ্ন আছে হা মই তোমালোকক এটো দেখাব খুজিছো হেতু প্ৰশ্ন তোমালোকৰ পেজ নম্বৰ 3 ত আছে হা পেজ নম্বৰ 3 ত আছে সেবা ষ্টুডেন্টৰ বুকখন চেঞ্জ হোৱা নাই এবছৰ মই গম পাও এখন বুকে আছে মই দেখাই দিছো তোমালোকক এখন বুক মই এই বুকখনৰ পৰাই তোমালোকক পঢ়াই আছো ইয়াতে তোমালোকৰ যোনটো মানে ইয়াতে পেজ নম্বৰ 3 তোমালোকে চাবা কোৱেশ্চনছ বুলি ইয়াতে আছে তাতে এটা প্ৰশ্ন আছে কোৱেশ্চন নম্বৰ 3 কি কৈছে ইয়াতে আ ডাইভাৰ is able to cut through water in a swimming pool which property of matter does this observation show তাৰ মানে ডাইভাৰ মানে সুইমিং কৰা মানুহ এজন সুইমিং কৰা মানুহে যে পানীত যে সুন্দৰকে জাপ মাৰিব পাৰে জাপ মাৰি যে পানীৰ মাজেৰে যে আমি হাতুৰিব পাৰো ধৰিব পাৰিছা কিয় পাৰো এটুৱে হৈছে কাৰণ কিয় পাৰ্টিকলছ অফ মেটাৰ হেভ স্পেস বিটুইন দেম পানীৰ পাৰ্টিকলছৰ মাজত যে স্পেস আছে সেই কাৰণে আমি পানীত হাতুৰিব পাৰো ধৰিব পাৰিছা কিন্তু আমি মাটিত হাতুৰিব নোৱাৰো মাটিত আমি কেনেকৈ হাতুৰিম কাৰণ কিয় মাটিৰ যি পাৰ্টিকলছ ছোটৰ মাজত ইমান স্পেস নাই কাৰণ কিয় মাটি সলিড হয়
ধৰিব পাৰিছা সেয়া পানী যেহেতু লিকুইড হয় লিকুইডৰ মাজত যেহেতু স্পেস বেছিকে আছে সেই কাৰণে কি হয় আমি পানীত সাঁতুৰিব পাৰো ধৰিব পাৰিছা সেইটো যদি এক্সামত এই প্ৰশ্নটো আহে মই আকৌ তোমালোকক পঢ়ি শুনাই দিছো a diver is able to cut through water in a swimming pool which property of matter does this observation show তেতিয়া তোমালোকে আনসার এটো লিখিব লাগিব particles of matter have space between them এই যোনটো মানে তোমালোকৰ ডাইভাৰে যে পানী সাঁতুৰিব পাৰে হেতুই কোনটো প্ৰপাৰ্টি শো কৰিছে হেতুৱে এই প্ৰপাৰ্টিটোৱে শো কৰিছে যে particles of matter have space between them ঠিক আছে মোৰ ভাইটি বন্ধী হল মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি আজি তেনেহলে এই ক্লাসটো মই ইয়াতে সামৰণি মাৰিলো মোৰ নেক্সট ক্লাসত মই আৰু এটা নতুন প্ৰপাৰ্টি তোমালোকক পঢ়াম হেনেকে মই প্ৰতিটো ক্লাসৰ মানে প্ৰতিটো প্ৰপাৰ্টিৰ কাৰণে মই এটা সেপাৰেট ক্লাস তোমালোকক লম আৰু হেনেকে মই তোমালোকৰ এই গুটে চেপ্টাৰটো কভাৰ কৰি দিম ঠিক আছে তেতিয়ালৈ তোমালোকে সুন্দৰকে নিজে পঢ়াশুনা কৰি থাকা নিজৰ জীৱনটো সুন্দৰ কৰিবলৈ চেষ্টা কৰি থাকা আৰু তাৰ পিছত তোমালোকে চাবা কেনেকে তোমালোকৰ জীৱনটো সুন্দৰ হৈ পৰিব তোমালোকৰ এক্সামত খুব ভাল নম্বৰ তোমালোকে পাবা আৰু গুটে তোমালোকৰ জন্য ভৱিষ্যতটো গুটে ফিউচাৰটো হেতু সুন্দৰকে উজ্জ্বল হৈ পৰিব ঠিক আছে মোৰ ভাইটি ভন্টি হল তেনেহলে নেক্সট ক্লাসত লগ পাম তেতিয়ালৈ সবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট